ঢোকলা খাই কোনে কোনে ভাল পায় বাৰু। মই আজি ঘৰতে বনালোঁ। চাবচোন মইনো কেনেকৈ বনালোঁ ঢোকলাটো। আৰু এইফালে মই বেচন 1 কাপ ল'লোঁ আৰু নিমখ অকণমান, চেনি অকণমান আৰু হালধি অকণমান দি বাটাৰটো এতিয়া ভালকৈ বনাই ল'ম। আৰু চেনিও 1 চামুচ দি দিছোঁ। আৰু মই এতিয়া ইনো ব্যৱহাৰ কৰিম। আপোনালোকে ইনো নাথাকিলে বেকিং পাউডাৰ দিব পাৰে। মই বেকিং নাই কাৰণে মই ইনো ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই পানী 1 কাপ দি ভালকৈ বাটাৰটো মিক্স কৰি লৈছোঁ এতিয়া চামুচেৰে। আৰু পানী 1 কাপ দি অকণমানকৈ মই বাটাৰটো বনাই ল'ম। যেনেকৈ আমি কেক বনাবলৈ বাটাৰটো বনাই লওঁ তেনেকুৱা কৰিলেই হ'ব। কিন্তু বেচনটো অকণো গোটা গোটা হৈ থাকিব নালাগিব। ধুনীয়াকৈ মানে এতিয়া মই মিক্স কৰি ল'ম ধুনীয়াকৈ। আৰু পানী অলপ দি মানে মিক্স কৰি ল'ম, নহ'লেতো পানী বেছি হৈ যাব। সেইবাবে মই পানী কম দিকৈ দি বাটাৰটো বনাই ল'ম এতিয়া মোৰ হৈ গ'ল। এতিয়া দেখিছেনে ইমান ধুনীয়া হৈ গ'ল। আৰু মই এইফালে টিফিনটোতে ৰিফাইন অকণমান লগাই ব্ৰাছডালে টিফিনটোতে লগাই লৈছোঁ। আৰু মই যিহেতু টিফিনটোতে বনাম সেইবাবে মই ৰিফাইনখিনি চাৰিওফালে ভালদৰে লগাই লৈছোঁ। আৰু এতিয়া মই দি দিম। দেখিছেনে ইমানটো হেৰিয়াত থ'লেই হ'ব, মানে বেছি ঢিলা কৰিলেও বেয়া হৈ যায় আৰু অকণমান টান কৰিলেও বেয়া হৈ যায়। সেইবাবে এতিয়া মই টিফিনটো অকণমান থকিয়াই দিছোঁ। আৰু এইপিনে এখন পেন পাতি লৈ তাতে এডাল ষ্টেণ্ড, এডাল সকলোৰে ঘৰত থাকেই চাগে। মোৰ দৰে যদি বনাই এনেকৈ পাতি ল'ব পাৰে আপোনালোকে। আৰু মই এতিয়া টিফিনটো তাতে বহাই দিম। আৰু এতিয়া মই আকৌ ঢাকনখন দি দিম অকণো হাৱা নোপোৱাকৈ। আধা ঘণ্টা পাছতহে চাম। আৰু মই এতিয়া ঢাকি দিলোঁ। আৰু আধা ঘণ্টা পাছত দেখিছেনে ইমান ধুনীয়াকৈ ফুলি উঠিলে। আৰু মই এতিয়া প্লেটখনত উলিয়াই ল'ম। আৰু এইফালে দেখিছেনে ইমান ধুনীয়াকৈ ওলাই আহিলে। অকণমান এৰি গৈছিলে, তথাপিতো ধুনীয়াই হৈছে, ভাগি যোৱা নাই। টিফিনটোতো দেখিছেনে অকণো লাগি ধৰা নাই, মাজতে অকণমান এৰি গৈছিলে। আৰু এতিয়া মোৰ ঢোকলা ৰেডি হৈ গ'ল। আৰু মেইন বস্তুটো বনাবলৈ আছেই। এইফালে মই এতিয়া পানীখিনি বনাবলৈ সৰিয়হ কেইটামান লৈছোঁ, কেঁচা জলকীয়া আৰু নৰসিংহ পাত। আৰু কেৰাহীখন পাতি লৈ ৰিফাইন অকণমান দি লৈ সৰিয়হ কেইটামান দি দিছোঁ। আৰু সৰিয়হকেইটা ফুটাই লৈছোঁ আৰু কেঁচা জলকীয়া দি দিম তাতে। আৰু কেঁচা জলকীয়াকেইটা অকণমান হোৱাৰ পিছতে নৰসিংহ পাত দি দিছোঁ। নৰসিংহ পাতটো মোৰ সৰু হ'ল, অকণমান ডাঙৰ হ'ব লাগিছিলে। আৰু এই পানীখিনি দিয়া বনোৱাটো আপোনালোকক দেখাবলৈ নহ'ল। এই পানীখিনি নেমু অকণমান দিব লাগিব আৰু চেনি, নিমখ সকলোবোৰ দি এতিয়া হৈ গ'ল মোৰ পানীখিনি। এইফালে ঢোকলাটো কাটি পিনে দেখাইছোঁ। চাওকচোন ইমান ধুনীয়া কোমল হৈছে নহয়। আৰু এতিয়া মই পানী চিৰাপখিনি ইয়াতে দি দিম। আৰু ঢোকলাখিনিয়ে মানে শুহি ল'বলৈ আধা ঘণ্টামান ৰাখি দিম। আৰু হাতখনে এখন হাতে মোবাইল ধৰিছোঁ, এখন হাতে মানে